নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত আপোনালোকৰ জনপ্ৰিয় অভিনেতা বীৰ বিক্ৰম কলিতাৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াই দিলে এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে আচৰিত হৈ পৰিব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এইমাত্ৰ আহিল বিদ্যুৎ শইকীয়াৰ এটি ডাঙৰ খবৰ। জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়া পিতৃ হ'ল। হয় বন্ধুসকল, ঠিকেই শুনিছে, অভিনেতা বিদ্যুৎ শইকীয়াই পিতৃ হ'ল। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিছে চাগে, ল'ৰা সন্তানৰ পিতৃ হ'ল নে ছোৱালী সন্তানৰ পিতৃ হ'ল? জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াই এটি বিশেষ ফেচবুক পোষ্ট শ্বেয়াৰ কৰে আৰু ফেচবুক পোষ্টটোত লিখিছে, আপোনালোক আৰু ঈশ্বৰৰ আশীৰ্বাদত পুত্ৰ সন্তান এটিৰ মুখ দেখিলোঁ। সঁচাকৈ খবৰটি শুনি খুবেই ভাল লাগিল। বন্ধুসকল, তেওঁ আৰু তেওঁৰ পত্নী পুত্ৰ সন্তান এটিৰ পিতৃ মাতৃ হ'ল আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোকক হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে